বন্ধুসকল, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIDF-ৰ তৰফৰ পৰা আজি আপোনালোকক কেতবোৰ সমসাময়িক বিষয় অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাবলৈ ইয়াতে এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। চাওক, আজি 26 তাৰিখ আছিল আগষ্ট মাহৰ, আৰু আজিৰ দিনটোত আমাৰ দলৰ সন্মানীয় বিধায়ক হাজী আমিনুল ইছলাম চাহাবৰ আজি বন্দীত্বৰ 126 দিন। NSAৰ অধীনত তেখেতক বন্দী কৰি ৰখা হৈছে নগাঁও জেলত, আৰু আজি কোৰ্টত সেই দিন ধাৰ্য কৰা হৈছিল। আৰু আজিৰ দিনটোতো পুনশ্চ চৰকাৰী পক্ষই আৰু এখন শপতনামা দিব বুলি কৈ কিছুদিন সময় আকৌ ল'লে, আৰু অহা 2 ছেপ্টেম্বৰ তাৰিখে এই কেছটোৰ ডিবেট হ'ব বা আলোচনা আকৌ হাইকোৰ্টৰ মজিয়াত উঠিব। হাজী আমিনুল ইছলাম চাহাবৰ পাৰ্চনেল লিবাৰ্টি চৰকাৰে NSA লগাই নৎসাত কৰাৰ লগতে আমাৰ দলক ক্ষতিগ্ৰস্ত কৰিছে, সমষ্টিবাসী জনগণক ক্ষতিগ্ৰস্ত কৰিছে। তেখেতক তৎকালীনভাৱে যি গোচৰত আটক কৰা হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল, সেই গোচৰটো তেতিয়াই নিম্ন আদালতৰ পৰাই তেখেতে জামিন লাভ কৰিছিল, আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতৰ নামত পুৰণি যিসমূহ ৰাজনৈতিক গোচৰ আছিল সেই গোচৰৰ অধীনত তেখেতক বন্দী কৰি ৰাখি 126টা দিন তেখেতে বেমাৰতো আক্ৰান্ত হৈ আছে। চৰকাৰক আমি বিভিন্ন প্ৰকাৰে আহ্বান জনাইছিলো, কমিশ্যনক আহ্বান জনাইছিলো যে হাজী আমিনুল ইছলাম চাহাবক মুক্তি কৰিব লাগে, কিন্তু তেওঁলোকে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল ৰাজনৈতিক শত্ৰুজ্ঞান কৰি এজন কোনো প্ৰকাৰে অপৰাধৰ সৈতে জড়িত নথকা ব্যক্তি এই ধৰণে আজি জেলত বন্দী কৰি ৰাখিছে, যিটো গণতন্ত্ৰৰ পৰিপন্থী, যিটো ৰাজনৈতিক ক্ষমতাক অপব্যৱহাৰ কৰি মানুহক মাহৰ পিছত মাহ জেলত সোমাই থোৱাটো গণতন্ত্ৰৰ প্ৰতি এটি চৰম ভাবুকি। আজি আপোনালোকে দেখিছে যে পাৰ্লিয়ামেণ্টত এখন আইন আনি থকা হৈছে, যি আইনৰ জৰিয়তে কোৱা হৈছে যে মুখ্যমন্ত্ৰী এজনো যদি 1 মাহতকৈ বেছি সময় জেলৰ ভিতৰত থাকে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ পদ কৰ্তন কৰা হ'ব। হাজী আমিনুল ইছলাম চাহাবৰ এই গোচৰটো তাৰ এক জল পট উদাহৰণ, যে কি ধৰণে ৰাজনৈতিক অভিসন্ধি ৰচনা কৰি মানুহক জেলৰ ভিতৰত বন্দী কৰি তাৰ পৰৱৰ্তী সময়ত তেওঁৰ বিধায়ক পদ, তেওঁৰ মন্ত্ৰিত্ব বা মুখ্যমন্ত্ৰিত্ব পৰ্যন্ত খৰ্ব কৰা বা কাঢ়ি লোৱা আৰু দমন কৰাৰ যি মানসিকতা বিজেপিয়ে ধাৰণ কৰিছে, এয়া গণতন্ত্ৰৰ প্ৰতি অতিকৈ অশনি সংকেত, অতিকৈ ভয়ংকৰ দিনৰ আগজাননী। গতিকে দেশবাসী জনগণক আমি আহ্বান জনাও যে কেন্দ্ৰীয় চৰকাৰৰ এই ষ্টেপটোক আমি সকলোৱে বিৰোধ কৰিব লাগে, আৰু এইটোৰ জৰিয়তে তেওঁলোকে বিৰোধী কণ্ঠ শেষ কৰিব বিচাৰিছে। নিষ্কণ্ঠকভাৱে চৰকাৰে যাতে তেওঁলোকৰ ইচ্ছা যি মন যায়, যি ৰাজ্যতে মন যায় বিৰোধীৰ চৰকাৰ থাকিলেও সেইটো যাতে কৰিব পাৰে, তাৰ কাৰণে অভিসন্ধি ইতিমধ্যে ৰচনা কৰিছে। গতিকে আমি পাৰ্লিয়ামেণ্টৰ এই সংশোধনীকো আমি বিৰোধ কৰিছো, আৰু এই সংশোধনীৰ জৰিয়তে বিৰোধী ৰাজনৈতিক ব্যক্তিসকলৰ অধিকাৰ খৰ্ব হ'ব আৰু দেশৰ পৰা গণতন্ত্ৰ নাইকিয়া হ'ব। তাৰ কাৰণে এই আইনৰ আমি AIDF দলটো বিৰোধ কৰো। মেহমুদ মাদানী প্ৰসংগত আমি কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন চাহাবে কেতবোৰ বক্তব্য কৰা পৰিলক্ষিত হৈছে। ৰকিবুল হুছেইন চাহাবে কৈছে যে জমিয়ত এটা ৰাজনৈতিক, এটা অৰাজনৈতিক, আৰু ৰকিবুল হুছেইন যি জমিয়তৰ ৰাজ্যিক উপসভাপতি সেই জমিয়ত হেনো অৰাজনৈতিক, আৰু হযরত মৌলানা বদরুদ্দিন আজমল সাহেব যি জমিয়তৰ সভাপতি সেই জমিয়ত হেনো ৰাজনৈতিক। এই ধৰণৰ কোনো কথা জমিয়তৰ কোনো কালে সংবিধানৰ ভিতৰত নাই। মই জমিয়তৰ এজন প্ৰাথমিক সদস্য হিচাপে ৰকিবুল হুছেইন চাহাবক মই প্ৰত্যাহ্বান জনাও যে আপুনি দেখুৱাব লাগে জমিয়তৰ কোন সংবিধানত এই কথাটো লিখা আছে যে জমিয়তৰ সভাপতি ৰাজনৈতিক হ'ব নোৱাৰিব বা ৰাজনীতিৰ লগত জড়িত ব্যক্তি কোনো হ'ব নোৱাৰিব, আৰু উপসভাপতি আৰু সাধাৰণ সম্পাদক ৰাজনৈতিক মানুহ হ'ব পাৰিব। এই কথাটো জমিয়তৰ কোন সংবিধানত আছে? এই কথাটো ৰকিবুল হুছেইনে দেখাব লাগে। ৰকিবুল হুছেইন জমিয়তৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰক। তেখেতে জমিয়তৰ নিচিনা এটা সন্মানজনক সংগঠনত থাকি তেখেতে মিডিয়াৰ আগত কোন সাহসত মিছা কথা কবলৈ পালে যে জমিয়তৰ সংবিধানত আছে সভাপতি গৰাকী অৰাজনৈতিক, কোনো ৰাজনৈতিক দলৰ সৈতে যুক্ত থাকিব নোৱাৰিব, আৰু উপসভাপতি সাধাৰণ সম্পাদক যুক্ত থাকিব পাৰিব। এই কথাটোৰ ক্লাৰিফিকেশ্যন তেখেতে দিব লাগে। তেখেতসকলে মিথ্যাচাৰৰ ৰাজনীতি অত বছৰে কৰি আহিছিল। তেখেতে চুচৰি বাগৰি সংখ্যালঘু মানুহক সহায় কৰিব, এই ধৰণৰ মিথ্যাচাৰ আৰু আভুৱা আমি শুনিছো। তেখেতে 50 জন হিমন্ত আহিলে বুলডোজাৰে একো কৰিব নোৱাৰিব, এই ধৰণৰ মানে উস্কানিমূলক মন্তব্য আমি শুনিছো, আৰু শেহতীয়াভাৱে এই ধৰণৰ গুজব আৰু গাজা কথাৰে
আপোনালোকে জমিয়তক বদনাম কৰাটো বন্ধ কৰিব লাগে। আমি দেখিছো যে বিৰোধী দলপতি দেওব্ৰত শইকীয়াই তেখেতে মন্তব্য কৰিছে যে এই ক্ষেত্ৰত বদৰুদ্দিন আজমল সাহাবে বোলে হেৰিক কণ্ট্ৰল কৰে, এই মেহমুদ মাদানীক কৈছে আৰু সেই অনুযায়ী তেখেতে কৈছে। লুৰিণজ্যোতি গগৈ একে ধৰণৰ কথা বতৰা কৈছে। আৰে ভাই, আজি আমি ইউডিএফ দলে অতি জিম্মেদাৰী সহকাৰে কৈছো মেহমুদ মাদানী সাহাবে কোৱা প্ৰতিটো কথা আমি ইউডিএফ দলে সমৰ্থন কৰো। আমি কিয় সমৰ্থন কৰো? কাৰণ এই মুখ্যমন্ত্ৰী গাদীত থকাৰ অধিকাৰ নাই। তেখেতে যি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিকতাৰ শপত লৈছিল সেই শপত প্ৰতিটো দিন তেখেতে ভংগ কৰিছে। গতিকে তেওঁ গাদীচ্যুত হ'ব লাগে। আৰু সেই কথাৰ আপোনালোকে বিৰোধ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইনে সমৰ্থন কৰিছে, দেওব্ৰত শইকীয়াই সমৰ্থন কৰিছে, লুৰিণজ্যোতি গগৈয়ে সমৰ্থন কৰিছে আৰু অখিল গগৈয়ে সমৰ্থন কৰিছে। আমি তেওঁলোকক ধন্যবাদ দিছো আৰু অসমৰ জনগণক জনাইছো যে আজি এই সন্দিক্ষণত, আজি এই জটিল পৰিস্থিতিত লুৰিণজ্যোতি গগৈ, অখিল গগৈ, দেওব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মুখ্যমন্ত্ৰী গাদী বচাবলৈ তেওঁলোকে পক্ষ লৈছে। অসমৰ জনগণে বিচাৰ আৰু বিশ্লেষণ কৰক যে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে নে নাই, গাদীচ্যুত হ'ব লাগে নে নাই। এই কথা অসমবাসী জনগণৰ ওচৰত আমি বিচাৰ দিছো। আৰু এই যে 4জন প্ৰতিবোৰ নেতাই যিসকলে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে তেওঁলোকে ভুল নে শুদ্ধ আপোনালোকৰ ওচৰত বিচাৰ দিম। বাকী যি সময়ত চৰ্চা হ'ব লাগিছিল আদানীৰ, সেই সময়ত চৰ্চা হৈছে মাদানী। আজি আদানীয়ে হাজাৰ হাজাৰ বিঘা মাটি নিজে কুক্ষিগত কৰি আছে। আজি আদানীৰ লগত আজি কি খাতিৰ নৰেন্দ্ৰ মোদীৰ আমি নাজানো। আমি হয় গৰীব মানুহ আৰু আমি গৰীব মানুহৰ প্ৰতিনিধি। আজি আমি এমুঠি অন্যৰ কাৰণে, আহাৰৰ কাৰণে যি সময়ত দেশৰ কোটি কোটি মানুহে অহৰহ সংগ্ৰাম কৰিব লগা হৈছে, সেই সময়ত দেশৰ আধা সম্পত্তি যাৰ ওচৰত গোটেই এয়াৰপোৰ্ট, যাৰ ওচৰত বিঘাই বিঘাই লাখে লাখে বিঘাই বিঘাই মাটি, সেই আদানীক মাটি দিয়াৰ কথা বতৰাবিলাক অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত যাতে চৰ্চা নহয়, জনজাতীয় ভাইসকলক নিজৰ গাঁৱৰ পৰা উৎখাত কৰা কথাবিলাক যাতে প্ৰচাৰ নহয়। আজি অসমৰ সম্পদসমূহ লুটি পুটি খোৱা আদানীৰ বিৰুদ্ধে যাতে অসমত উচ্চাৰিত নহয়, যাৰ কাৰণে মুখ্যমন্ত্ৰী অতি প্লানিং সহকাৰে, অতি সুনিপুণভাৱে মাদানীৰ প্ৰসংগবিলাক আনিছে। আজি মাদানী অসমৰ বিষয়ে, ভাৰত ৰাষ্ট্ৰৰ বিষয়ে একো কোৱাৰ অধিকাৰ নাই। এই ভাৰত ৰাষ্ট্ৰ শাসনত, এই ভাৰত ৰাষ্ট্ৰ স্বাধীনত মাদানীৰ পৰিয়াল, মাদানীৰ সংগঠনৰ কোনো অৱদান নাই যে আজি তেওঁ কথা ক'ব নোৱাৰিব। এনেকুৱা কি হৈছে, মেহমুদ মাদানী সাহেব মৌলানাৰ কাৰণে ক'ব নোৱাৰিব নেকি? তেখেতে মুছলমান কাৰণে ক'ব নোৱাৰিব নেকি? এই ধৰণৰ কিন্তু ঠেক কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।